শান্তি 14 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সেইবাবে এতিয়া তোমালোকৰ দৃষ্টি কাৰো প্ৰতি আকৰ্ষিত হ'ব নালাগে। প্ৰশ্ন: যিসকলৰ পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকে নিজৰ সৰ্বোচ্চ পিতাক অৰ্পণ কৰি দিব। একোৱেই মোৰ নহয় বাবা, এই শৰীৰো মোৰ নহয়, এয়াতো পুৰণা শৰীৰ, এয়াও এৰিব লাগিব। তেওঁলোকৰ সকলোৰে পৰা মোহ আঁতৰি যাব, নষ্ট মহা হ'ব। তেওঁলোকৰ বুদ্ধিত থাকে যে ইয়াৰ একোৱে কামত নাহিব, কিয়নো এয়া সকলো হদৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ নিজৰ সৰ্বোচ্চ পিতাক অৰ্পণ কৰি দিব লাগে। মোৰ একোৱেই নহয়, এই দেহো মোৰ নহয়, ইয়াৰ প্ৰতি থকা মোহ আঁতৰাই নষ্টমোহা হ'ব লাগে। 2. কেতিয়াও এনেকুৱা কোনো ভুল কৰিব নালাগে যাৰ বাবে ৰেজিষ্টাৰত দাগ লাগি যায়। সকলো দৈবী গুণ ধাৰণ কৰিব লাগে, ভিতৰত ক্ৰোধৰ অংশ মাত্ৰ থাকিব নালাগে। বৰদান: কোৱা, ভবা আৰু কৰা এই তিনিওটা সমান কৰি তোলোতা জ্ঞানী আত্মা হোৱা। বিস্তাৰ: এতিয়া বানপ্ৰস্থ অৱস্থাত যোৱাৰ সময় সমীপত আহি আছে। সেইকাৰণে দুৰ্বলতাৰ মূৰবোধ আৰু ব্যৰ্থৰ খেল সমাপ্ত কৰি কোৱা, ভবা আৰু কৰা সমান কৰি তোলা। তেতিয়া জ্ঞানস্বৰূপ বুলি কোৱা হ'ব। যিসকল এনেকুৱা জ্ঞানস্বৰূপ জ্ঞানী আত্মা, তেওঁলোকৰ প্ৰতিটো কৰ্ম, সংস্কাৰ, গুণ আৰু কৰ্তব্য পিতাৰ সমান হ'ব। তেওঁলোকে কেতিয়াও ব্যৰ্থৰ বিচিত্ৰ খেল খেলিব নোৱাৰে। সদায় পৰমাত্মা মিলনৰ খেলত ব্যস্ত হৈ থাকিব। এক পিতাৰ সৈতে মিলন উদযাপন কৰিব আৰু অন্যকো পিতাৰ সমান কৰি তুলিব। শ্লোগান: সেৱাৰ উদ্দীপনাই সৰু সৰু বেমাৰবোৰ লুপ্ত কৰি দিয়ে। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী অৰ্থাৎ মুখ আৰু মন মৌন কৰি ৰাখোতা। মুখেৰেতো জগতৰ লোকো মৌন হৈ থাকে, কিন্তু ইয়াত ব্যৰ্থ সংকল্পৰ পৰা মন মৌন হোৱা উচিত। যেনেকৈ এতিয়া ট্ৰেফিক কণ্ট্ৰল কৰা, তেতিয়া ব্যৰ্থক ট্ৰেফিক কণ্ট্ৰল কৰা, তেনেকৈ মাজে মাজে এদিন মনৰ ব্যৰ্থৰ ট্ৰেফিক কণ্ট্ৰল কৰা। ওম শান্তি।